প্ৰভু সমস্ত অসমীয়া জাতীয় জীৱনৰ কাৰণে অসমৰ তথা বিশ্ব জগতৰ কাৰণে সাহিত্য জগতৰ কাৰণে ভগৱন্ত পুৰুষৰ একান্ত ভক্তসকলৰ কাৰণে আৰু মহাপুৰুষীয়া ধৰ্ম দৰ্শন আদৰ্শৰ বাবে আৰু এই জগতখনত বিশেষত মনুষ্য জাতিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আদৰণীয় মৰমৰ আৰু প্ৰাণৰো অধিক আপোন এখনি গ্ৰন্থ সেয়া হৈছে নামঘোষা। এই নামঘোষাৰ অসমীয়া জাতিৰ কাৰণে কিমান আপোন, কিমান প্ৰিয়, কিমান একদম গভীৰতম প্ৰেমৰ সৈতে নামঘোষাক অসমীয়া জাতিয়ে ভাল পায়, সেই কথা দুনাই আকৌ প্ৰকাশ কৰিবলগীয়া আছে বুলি মই অনুভৱ নকৰোঁ। আমি আজি আপোনালোকৰ সন্মুখত আলোচনাৰ বাবে আপোনাক সবে আগবঢ়াই দিছে নামঘোষাৰ, আৰু এই নামঘোষাৰ প্ৰণেতা আমি সকলোৱে জানো কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি দৰ্শনৰ উত্তৰাধিকাৰী আৰু শ্ৰেষ্ঠতম শিষ্য প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে এই নামঘোষা প্ৰণয়ন কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱক এনেকুৱা দুটিমান বাক্যৰে প্ৰশংসা কৰিছিল, সেই কথাকেইটালৈ অনুমান কৰিলে আমি অনুভৱ কৰিব পাৰো যে মহাপুৰুষ মাধৱদেৱ আচলতে ব্যক্তিত্বৰে, আদৰ্শৰে, দৰ্শনেৰে আৰু তেখেতৰ যি প্ৰতিভাৰে কিমান উচ্চ শিখৰৰ এজন পণ্ডিত। মহাপুৰুষ শংকৰদেৱে মহাপুৰুষ কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈছিল যে হে মাধৱ, তোমাক পাইহে মই সম্পূৰ্ণ হৈছো। বাক্যটো আপোনালোকে খুব গুৰুত্ব সহকাৰে শুনিব। হে মাধৱ, তোমাক পাইহে মই সম্পূৰ্ণ হৈছো বা পূৰ্ণতা প্ৰাপ্ত হৈছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এজন পণ্ডিত ঈশ্বৰৰ অৱতাৰ গ্ৰহণ কৰি এই অসম মুলুকত জন্ম ধাৰণ কৰি অৱতাৰ ধাৰণ কৰি তেখেতে নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ কেনেকৈ বিকাশ কৰা এজন বিদগ্ধ পণ্ডিতে মহাপুৰুষ মাধৱদেৱক পৰিচয় কৰাই দিছে যে তোমাক পাইহে মই সম্পূৰ্ণ হৈছো। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসম্পূৰ্ণতাত সম্পূৰ্ণ কৰাব পৰাকৈ মহাপুৰুষ মাধৱদেৱৰ দৰ্শন, পণ্ডিত্ব আৰু ব্যক্তিত্ব কিমান উচ্চস্তৰীয় আমি অনুভৱ কৰিব লাগে। এতিয়া যিজন ব্যক্তি নোহোৱা হলে আজি আমি যাক গুৰু বুলি ভাবি আছো, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈছে যে মই অসম্পূৰ্ণ হলোহেঁতেন। আৰু মহাপুৰুষ এই মাধৱদেৱ এই যে আমাক দিয়া নামঘোষাখন, এই নামঘোষাখন মহাপুৰুষ মাধৱদেৱৰ কিন্তু এদিনীয়া দুদিনীয়া ফচল নহয়। এয়া আৰু মহাপুৰুষ মাধৱদেৱে এখন দুখন কিতাপ পঢ়ি এই নামঘোষা প্ৰণয়ন কৰা নাই। মহাপুৰুষ মাধৱদেৱে প্ৰায় 38খন গ্ৰন্থ অধ্যয়ন কৰি সৰ্বশাস্ত্ৰৰ সাৰ মঠি এই নামঘোষা প্ৰণয়ন কৰিছে। মহাপুৰুষ মাধৱদেৱে প্ৰকাশ কৰিছে জগতৰ মধ্যে আছে শাস্ত্ৰ যত যত, সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমান বিলাক শাস্ত্ৰ আছে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব এই নামঘোষাত আছে। আৰু আমি অনুভৱ কৰিব পাৰো পৃথিৱীত চাগৈ মহাপুৰুষ মাধৱদেৱৰ দৰে উচ্চস্তৰীয় ভাৱনাৰ সৈতে ভগৱন্তক কোনেও প্ৰাৰ্থনা কৰা নাই। আৰু পৃথিৱীত চাগে
মহাপুৰুষ মাধৱদেৱৰ দৰে একদম তললৈ গৈ শেষলৈ গৈ কোনেও ভগৱন্তক প্ৰাৰ্থনা কৰা নাই। সেই প্ৰভু ভগৱন্ত ইটো সংসাৰত যত আছে পাপী তাৰ মই সীমা অনুভৱ কৰকচোন। এই সংসাৰত যিমান পাপী আছে তাৰ মই একেবাৰে সীমা, মোৰ পিছত আৰু কোনো পাপী সৃষ্টি হ'ব নোৱাৰে পৃথিৱীত। ইমান বিনয়, ইমান দাস্য ভাৱ পৃথিৱীত মহাপুৰুষ মাধৱদেৱৰ বাদে অন্য কোনো এই নিদৰ্শন দেখাব পৰা নাই। আৰু মহাপুৰুষ মাধৱদেৱে ইমান উচ্চস্তৰীয় ভাৱনাৰে কৰিছে, বিনোৱাজীয়ে সেইকাৰণে কৈছে মহাপুৰুষ মাধৱদেৱে কেৱল এজোকা ঘোষা লিখা হলেও তেওঁ মহাপুৰুষ হৈ থাকিলেহেঁতেন। অধমে কেৱল দুখ, আমি যে জানো অধম, মধ্যম, উত্তম তিনি শ্ৰেণীৰ লোকক বিভক্ত কৰিছে মহাপুৰুষে নামঘোষাত। আনৰ দুখ দেখি থকা সকলক সদায় অধম বুলি কৈছে, দুখ গুণ বিচাৰ কৰা জন মধ্যম বুলি কৈছে, আৰু অল্প গুণকে যিয়ে বিস্তাৰিত ভাৱে প্ৰকাশ কৰিব পাৰে তেওঁ উত্তম বুলি কৈছে। গতিকে মহাপুৰুষ মাধৱদেৱে আমাৰ বাবে যুগুতোৱা এই নামঘোষাখনৰ বহুবিলাক ভাগ আছে। ভজন, নমস্কাৰ, প্ৰাৰ্থনা, কাকুতি, সৰবাৰ, অনুনাথনা, অনুদ্ধৃতা, তেনেকে বহুবিলাক ভাগ আছে। আৰু প্ৰতিটো খণ্ডৰ প্ৰতিটো ভাগৰ কিন্তু বিষয়বস্তু সাৰবিলাক বেলেগ বেলেগ। আৰু এনেহেন মহান এখন গ্ৰন্থ অসমীয়া জাতিটোৱে পোৱাটো অতিকৈ সৌভাগ্যৰ কথা। আৰু পৃথিৱীত শ্ৰেষ্ঠ বস্তুৱে হৈছে প্ৰাৰ্থনা। এই প্ৰাৰ্থনাৰ জৰিয়তে জগতৰ সমস্ত ভাল ভাল কৰ্মবিলাক সিদ্ধ হৈছে। প্ৰাৰ্থনাৰ জৰিয়তে এজন ভক্তই ঈশ্বৰক লগ পোৱাৰ উপক্ৰম ঘটিছে। প্ৰাৰ্থনাৰ জৰিয়তে ভকতসকলৰ আকাংক্ষা মনোভাৱ ভগৱন্তৰ ওচৰত জনোৱা হৈছে। আৰু এই প্ৰাৰ্থনাৰ জৰিয়তে সেৱক আৰু সেব্যৰ মাজত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠা হৈছে। তেনেহেন মহান এখনি গ্ৰন্থ নামঘোষা আমি আজি আলোচনাৰ বাবে আগবঢ়াই লৈছো। গতিকে এই আলোচনাৰ মাজলৈ আমি আজি বিষয়বস্তু হিচাপে আগবঢ়াই লৈছো উপদেশ। নামঘোষাইনো আমাক কি উপদেশ দিছে আমি তাক আজি আলোচনাৰ বাবে আগবঢ়াইছো। মই থুৰতেই কিছু কথা প্ৰকাশ কৰিছো। মই এটা কথা প্ৰকাশ কৰিব খুজিছো, আপোনাক সবে গুৰুত্ব দিব। আমি যদি সঁচাকৈয়ে স্বাভিমানী অসমীয়া, আমি যদি সঁচাকৈয়ে মহাপুৰুষৰ আদৰ্শ আৰু দৰ্শনেৰে জীৱন যাপন কৰিবলৈ খোজা একোজন সেৱক, তেতিয়াহ'লে আমাৰ গৃহত ঘোষা, কীৰ্তন আৰু ভাগৱত থকাটো অত্যন্ত দৰকাৰ। আজি সমাজখনত মানুহৰ ধন টকা পইচা ভোগবাদীৰ কাৰণে নিজৰ ৰঙীন এখন পৃথিৱীত নিজকে নিয়োজিত কৰিবৰ কাৰণে ধন টকা পইচা স্থানৰ অভাৱ নাই। কিন্তু এই ক্ষুদ্ৰমান সৰু শাস্ত্ৰখন ৰাখিবৰ কাৰণে আৰু কিনিবৰ কাৰণে কিন্তু অসমীয়া জাতিটোৰ বহুখিনি বাকী আছে বুলি মই অনুভৱ কৰো। গতিকে আমাৰ এটা প্ৰজন্মক আমি যদি সংস্কাৰী কৰিব লাগে, আধ্যাত্মিকভাৱে, সামাজিকভাৱে, বৌদ্ধিকভাৱে যদি উত্তৰণ ঘটাব লাগে, মই ভাবো অসমীয়া জাতীয় এই নতুন প্ৰজন্মক আমি ঘোষা আৰু কীৰ্তনৰ লগত সম্পৰ্ক কৰাই, ঘোষা আৰু কীৰ্তনৰ আদৰ্শৰে দৰ্শনেৰে যেতিয়ালৈকে আমি এটা প্ৰজন্ম নিৰ্মাণ কৰিব নোৱাৰিম, কেতিয়াও অন্য কোনো পাঠ্যপুথি জ্ঞানেৰে আমি প্ৰকৃত আৰু সঁচাৰ্থত এটা প্ৰকৃত মানৱ সম্পদ বা মানৱ জাতি আমি নিৰ্মাণ কৰিব কিন্তু নোৱাৰো। গতিকে এই স্থানত উপস্থিত থকা প্ৰতিগৰাকী বাপাইলৈ, উঠি অহা প্ৰজন্মলৈ মোৰ বিনম্ৰ অনুৰোধ, আমি সম্পৰ্ক কৰিব লাগে নামঘোষাৰ লগত। পুৱা সন্ধ্যা আমাৰ এৰাব নোৱাৰা এটা সম্পৰ্ক গঢ়ি উঠাব লাগে আমাৰ শিশুসকলক প্ৰাৰ্থনাৰ লগত। এটা অতি শুভ লক্ষণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান বিভিন্ন জিলা শাখাত, আমাৰ জিলাতো আমি কৰিছো, শিশুসকলক লৈ নামঘোষা কিছু আলোচনা, নামঘোষা কেন্দ্ৰিক কিছু অনুষ্ঠান আমি আয়োজন কৰিছো। আৰু
শিৱসাগৰ জিলাই এই ক্ষেত্ৰত আটাইতকৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, এই কথা প্ৰকাশ কৰিব লাগিব। সাহিত্য শাখাৰ সদস্য অঞ্জন সাধনীদাৰকে আদি কৰি তাৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ সহযোগত গোটেই জিলাখনতে প্ৰায় ৫টিমান অনুষ্ঠান কৰি তেখেতসকলৰ প্ৰতিখন আঞ্চলিকত এই কাৰ্যসূচী সম্পাদন কৰিছে। গতিকে নামঘোষাৰ প্ৰভাৱ আৰু মহিমা আপোনাসৱে সকলোৱে জানে, আৰু আমাৰ উঠি অহা প্ৰজন্মটো ইয়াৰ সম্পৰ্কে আমি কিন্তু নিয়োজিত কৰাব পাৰিব লাগিব। এইকেইটি কথা আপোনালোকৰ সন্মুখত আমি থোৰতে প্ৰকাশ কৰিলো।